টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ হ'বলগীয়া কম্পাৰ্টমেণ্টেল এক্সামত মেথামেটিক্সৰ 10 নম্বৰ চেপ্টাৰ সাৰ্কুলৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা ধৰণৰ MCQ হ'ব পাৰে অলৰেডি MCQৰ ভিডিঅ'বোৰ আপলোড কৰিছো তোমালোকে যদি ভিডিঅ' চোৱা নাই প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা নহলে WhatsApp গ্ৰুপত তোমালোকে জয়েন হোৱা মই WhatsApp গ্ৰুপত ভিডিঅ'ৰ লিংকটো প্ৰভাইড কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যিখিনি কোৱেশ্চন ডিসকাশন কৰিম হে গুটেখিনি কোৱেশ্চন 99% তোমালোকৰ পৰীক্ষাত আহাৰ চান্স আছে তোমালোকে এতি প্ৰেক্টিস কৰা মই তোমালোকক দেখুৱাই দিম তোমালোকে ভিডিঅ'টো চোৱাৰ লগে লগে তোমালোকে এইখিনি প্ৰেক্টিস কৰিবা আৰু তোমালোকৰ এই চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে হেতুৰ ধাৰণা মই দি দিম যে অলৰেডি মই আলোচনা কৰিছো তাৰ পিছতো এই চেপ্টাৰ যেটো আলোচনা কৰিম লগতে মই হেখিনি দি দিম ঠিক আছে সো এই সাৰ্কুল চেপ্টাৰৰ পৰা তুমি একেবাৰে সহজ চেপ্টাৰ হয় আৰু এই চেপ্টাৰৰ পৰা তোমালোকৰ দুটা 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে নহলে দুটা 3 মাৰ্কৰ কোৱেশ্চনো আহিব পাৰে ঠিক আছে তো তোমাৰ অলপমান ইভালে হ'ব পাৰে কোনো প্ৰবলেম নাই 2 মাৰ্কৰ 3টা কোৱেশ্চন আহিব পাৰে বা 3 মাৰ্কৰ দুটা কোৱেশ্চন আহিব পাৰে কিন্তু MCQ দুটা আহিব এটো চেপ্টাৰৰ পৰা তো এতে সোৱা তুমি কি চাব লাগিব এটো চেপ্টাৰৰ পৰা ঠিক আছে তো প্ৰথমতে সোৱা যেটো 10.1 আছে 10.1 ৰ এটো গুটেকেটা চাবা ইয়াতে 4 নম্বৰটোৰ বাদে এটো 4 নম্বৰটো চাব না লাগে বাকি এইকেটা তোমাৰ কি হ'ব পাৰে MCQ আহিব পাৰে নহলে ফিল ইন দা ব্ল্যাঙ্কস আহিব পাৰে সো একেবাৰে সিম্পল হয় তোমালোকে এবাৰ চালে হৈ যাব ঠিক আছে ইয়াৰ পিছত সোৱা তুমি কি চাব লাগিব ইয়াৰ পিছত ইয়াৰে কিন্তু কেটামান উপপাদ্য তুমি চাব লাগিব যিবোৰ উপপাদ্য বহুতেই ইম্পৰ্টেন্ট হয় এতে সোৱা যেটো 10.2 উপপাদ্য আছে হেতু কিন্তু অলৰেডি লাষ্ট ইয়াৰ এক্সামত আহিছে এটো উপপাদ্য 2 হে কম্পাৰ্টমেন্টেল এক্সামত আৰু যোৱা বছৰৰ যেটো কম্পাৰ্টমেন্টেল এক্সামৰ কোৱেশ্চন পেপাৰ আছে হেতু মই অলৰেডি 100% মই সলিউশন কৰি দিছো হেতু তোমালোকে চাব পাৰা প্লেলিষ্টত ভিডিও দিয়া আছে তো এই বছৰৰ কাৰণে তুমি কি চাব লাগিব সাইটো উদাহৰণ যেটো 1 আছে এটো চাবা এটো প্ৰেক্টিস কৰিবা সলিউশন কৰাই আছে আৰু এই 2 নম্বৰটো চাবা এটো কিন্তু ইম্পৰ্টেন্স আছে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে এই 2 নম্বৰটো কৰিবা এটো ইউনিভাৰ্সাল কমন কোৱেশ্চন হয় এটো আহিয়ে থাকে কোৱেশ্চন এটো CBSE বোৰ্ডতো আহে এই কোৱেশ্চনটো আৰু এফালৰ পৰা সোৱা যেটো 10.2 আছে 10.2 ইয়াতে যিকেটা MCQ আছে হে MCQ কেটা কিন্তু পৰীক্ষাত আহা দেখা যায় আৰু অলৰেডি মই আলোচনা কৰিছো যে কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে তোমালোকে হেতু চাই লোৱা ঠিক আছে তো ইয়াতে পৰা তুমি কি চাবা সোৱা ইয়াতে চাবা 4 নম্বৰ 5 নম্বৰ কোৱেশ্চনটো চাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াতে 4 5 আৰু ইয়াতে তোমাৰ 6 আৰু 7 যি দুটা কোৱেশ্চন আছে 6 নম্বৰটো MCQ হয় আৰু 7 নম্বৰটো MCQ আহে দুটা কোৱেশ্চন MCQ আহে আৰু 4 5 আৰু 8 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে তিনিটা কোৱেশ্চন মাত্ৰ এটো পৰাৰ এটাতে MCQ হয় এটা 4 নম্বৰ 5 নম্বৰ আৰু 8 নম্বৰ কোৱেশ্চনটো তোমালোকে প্ৰেক্টিস কৰিবা এতি প্ৰেক্টিস কৰা ইয়াৰ পৰা কিন্তু তোমালোকে কোৱেশ্চন পাবাই পাবা ঠিক আছে তো এটো সোৱা আমাৰ এইখিনি আৰু এই ফালৰ পৰা তুমি কি চাবা ইয়াতে তোমাৰ যেটো 10 নম্বৰ কোৱেশ্চন আছে আৰু 11 নম্বৰ কোৱেশ্চন আছে 10 আৰু 11 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে 10 11 আৰু এফালে আছে তোমাৰ 13 নম্বৰটো 10 11 13 এইকেটা কোৱেশ্চন যদি তোমালোকে প্ৰেক্টিস কৰিব পাৰিছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডেফিনেটলি তোমালোকে এটো চেপ্টাৰৰ পৰা 100% মাৰ্ক তোমালোকে পাবা আৰু MCQৰ কাৰণে অলৰেডি মই ভিডিও আপলোড কৰিছো সায়েন্সৰ কাৰণে আপলোড কৰিছো তোমালোকে যদি চোৱা নাই তোমালোকে ভিডিও চাই লোৱা ঠিক আছে আৰু ম্যাথমেটিক্সত যেহেতু ম্যাক্সিমাম মানে তোমাৰ ডেসক্ৰিপচন পাৰ্টত মানে ই হৈছে বেয়া হৈছে তো ডেসক্ৰিপচনৰ কাৰণে তোমালোকে এলা নকৰি এইবোৰ প্ৰেক্টিস কৰা তোমালোকে কিন্তু ইয়াৰ পৰা কোৱেশ্চন পাবাই পাবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা সৰু ভিডিও আছিল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল ভালদৰে প্ৰেক্টিস কৰিবা ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু WhatsApp গ্ৰুপত জয়েন হ'লোৱা তোমালোকে সকলো ধৰণৰ ইনফৰমেশন WhatsApp গ্ৰুপতে পাই যাবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওত ধন্যবাদ